অনুষ্ঠান হিচাপে তেখেতে জীয়াই ৰাখিব বিচাৰিছিলে আৰু আজি 87 ইয়াৰ্ছ অসমক তেখেতে সেৱা আগবঢ়াই গ'ল। আৰ জি বৰুৱাই জন্ম দিয়া প্ৰতিষ্ঠানটো পি জি বৰুৱাই এনেভাৱে খামুচি ধৰিছিলে, এই প্ৰতিষ্ঠানটোত কেতিয়াও এনেকুৱা নাছিল যে সদায় সুখৰ দিনেই আছিল। প্ৰতিষ্ঠানটোত দুখৰ দিনো বহুত আছিলে। ইমাৰ্জেঞ্চি পিৰিয়ডত এই আছাম ট্ৰিবিউনৰ ওপৰত চেঞ্চৰ যেতিয়া লাগিছিলে চৰকাৰৰ পৰা, তেখেতে নিজেই কলিকতাত গৈছিলে আৰু কলিকতাৰ পৰা তেওঁ জাহাজেৰে ৰেল আনি পেলাই এই প্ৰতিষ্ঠানটো এদিনো কাগজ বন্ধ হ'ব নিদিয়াকৈ তেওঁ চলাইছিলে। আৰু মাজে মাজে বেয়া দিন আছিলে। তেখেতে আমাক মাতি নি কৈছে যে এনেকুৱা পৰিস্থিতি এটা হৈছে, বানপানীৰ সময়তো হয় মাজে মাজে আমাৰ বিল কিছুমান পাছ নহয়, আৰু কিছুমান আপোনালোকে জানে যে কাৰোবাৰ দৃষ্টিও থাকে যে আছাম ট্ৰিবিউনটোক অলপ বিপদে পৰিচালনা কৰিব পাৰি নেকি। সেই ধৰণৰ কোনো প্ৰৰোচনাত বা কোনো হেঁচাত পি জি বৰুৱা কেতিয়াও মূৰ দোৱা নাছিলে। সত্যনিষ্ঠাৰ কাৰণে তেখেতে সদায় সৎ সাহসেৰে এই প্ৰতিষ্ঠানটোক চলাই আছিলে আৰু জাতীয় অনুষ্ঠান হিচাপে আজিলৈকে অসমৰ বুকুত তেখেতে জীয়াই ৰাখিছে। আমি এই ধৰণে গৌৰৱ কৰিছিলোঁ আছাম ট্ৰিবিউনত চাকৰি কৰি। আপোনালোকে বা আমাৰ অসমৰ মানুহে কেতিয়াও ভবা নাই আৰু ভবা নাছিলে যে আছাম ট্ৰিবিউন প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান নহয়। চৰকাৰী প্ৰতিষ্ঠান বুলি আছাম ট্ৰিবিউনক প্ৰায় মানুহে অসমে জানে আৰু গৌৰৱ কৰে, আৰু আমি নিজেও গৌৰৱ কৰোঁ আছাম ট্ৰিবিউনত চাকৰি কৰি। তেখেতৰ নেতৃত্ব, তেখেতৰ বিশাল যিটো ভাৱধাৰা, দূৰদৰ্শী, তাক আজি আমি স্মৰণ কৰিছোঁ। আৰু তেখেতে যিভাৱে আমাক সৎ সাহস, সৎ চিন্তা, দুখৰ সময়ত কেনেকৈ চলিব লাগে, যিখিনি মাতি নি পেলাই আমাক উদগনি দিছিল বা আমাৰ কৰ্মচাৰীখিনিয়ে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।